মই উপদেশ দিছোঁ মই যেতিয়া মই প্ৰথমৰ পৰা উপদেশ দি আহিছোঁ মই ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছোঁ 25 তাৰিখে ছিংগাপুৰৰ হাই কমিছনাৰলৈ চিঠি লিখিছোঁ 22 তাৰিখে মই কৈছোঁ যে অসম আৰক্ষীয়ে সন্দেহ কৰিছে এইটো কিবা মানে সাধাৰণ মৃত্যু নহয় অপমৃত্যু সেই গতিকে আপোনালোকে ভাৰতীয় হাই কমিছনাৰে ছিংগাপুৰ গভৰ্ণমেণ্টক তাৎক্ষণিকভাৱে জনাওক যে আমি যেহেতু সন্দেহ কৰিছোঁ আপোনালোকে সন্দেহ কৰক আৰু সেই অনুসৰি তদন্ত প্ৰক্ৰিয়া কৰক সাধাৰণ পানীত ডুবি মৃত্যু বুলি ধৰিব নালাগে 25 তাৰিখৰ দিনা মই লিখিছোঁ যে আমাৰ আপোনালোকে জানে আমাৰ কনভিকশ্যন ৰেট বুলি কয় অৰ্থাৎ অপৰাধী পুলিচে ধৰে আৰু আদালতত দিয়ে আদালতত দিয়াৰ পিছত দোষী সাব্যস্ত নোৱাৰিলে বিনা মানে কি কয় আপোনাৰ তথ্য প্ৰমাণৰ অভাৱৰ বাবে দুখমুক্ত কৰা হ'ল বুলি এটা ৰায়দান আহে সেই ৰায়দান যাতে জুবিন গাৰ্গৰ ক্ষেত্ৰত নহয় সেই গতিকে মই এজন ন্যায়াধীশৰ দ্বাৰা গোটেই ঘটনাখিনিৰ গাইডেন্স দিবলৈ কৈছিলোঁ CBI যোগেদি তদন্ত কৰিবলৈ এইকাৰণে কৈছিলোঁ অসম পুলিচক মই বিশ্বাস নকৰোঁ কাৰণে নহয় অসম পুলিচৰ সেই কেপেবিলিটি নাই যিহেতু তেওঁলোকে ষ্টেট পুলিচ আৰু নেশ্যনেল পুলিচ হ'ল CID অন্য এখন CBI অন্য এখন দেশত যিহেতু হৈছে সেই গতিকে মইতো পৰামৰ্শ বহুত দিছোঁ মই জাষ্টিছ সৌমিত্ৰ শইকীয়াকো সন্মানীয় ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয় তেখেতক এখন পত্ৰ লিখিছোঁ আজি কেইদিনমান আগত আৰু তাতে কিজানি বহুত 10টা নহয় কিজানি বেছিয়ে দিছোঁ আমাৰ দৰমহা এতিয়া বোধ কৰোঁ 80-90 হাজাৰ হ'ল নেকি এতিয়া বিধায়কৰ দেই এতিয়া তেখেতে 22 বছৰমান ধৰি আছে 22 বছৰত আপুনি 10 মাহকে ধৰি লওক 220ত আপুনি 1 লাখকে হ'লে 2 কোটি 20 লাখ হ'ব লাগে স্বাভাৱিক তাৰ ভিতৰত খাবলগীয়া আছে পূজা সমাৰোহ কৰিব লগা আছে দান দক্ষিণা দিব লাগে মন্দিৰত গ'লে ফুল তুলসী কিনিব লগা আছে এইবিলাক লৈ পেলাই তেখেতৰ কিমান জমা টকা হৈছে চাওক তাৰপিছত তেখেতৰ যোৱাবাৰৰ এফিডেভিটখনত আছে তেখেতৰ সম্পত্তিৰ তালিকাত 17 কোটি টকা তেতিয়াহ'লে এইখিনি ক'ৰ পৰা আহিলে সেইটো জবাব দি দিলেই দুধ কা দুধ পানী কা পানী হৈ যাব